ফাইনালি মই আজি থাৰ্ড পেমেণ্ট ফেচবুকৰ পৰা পাই গ'লো। মানে কি হ'ল জানে, ফেচবুকত পেমেণ্টটো মোৰ ডেট দিছিল মোক, মানে 21 তাৰিখ ডেট দিছিল, কিন্তু 21 তাৰিখ ডেটত মানে আগৰ যিবিলাক মই পেমেণ্ট পাইছিলোঁ ফেচবুকৰ পৰা, তাৰ পৰা মানে কি হৈ গ'ল, আপোনাৰ 21 তাৰিখ 22 তাৰিখ 23 তাৰিখ মই পেমেণ্ট পাইছিলোঁ, প্ৰথম ফাৰ্ষ্ট পেমেণ্টটো। মানে 21 তাৰিখ ডেট দিছিল, কিন্তু তাৰ 3 দিন পিছত মানে মই পেমেণ্টটো পাইছোঁ। তাৰ পিছৰ পেমেণ্টটো মই পাইছিলোঁ মই সেনেকুৱা কৰি ছেম 3 দিন পিছত, যিটো ডেট দিছিল। কিন্তু এই মাহৰ পেমেণ্টটো কি হৈ গ'ল, আপোনালোকৰ পেমেণ্টটো ডেট টু ডেট বহুত দূৰ মানে পাছ হৈ গ'ল। পাছত মানে মোক ডেট দিছিল 21 তাৰিখ, কিন্তু আজি মই পেমেণ্টটো পালোঁ আজিৰ ডেটত, মানে আজি হ'ল 27 তাৰিখ। মানে 5 দিন, মানে 6 দিনৰ দিনাখন মই মানে ফেচবুকৰ পেমেণ্টটো পাই গ'লো। গতিকে আপোনালোকৰ টেনশ্যন কৰিব নালাগে। মোৰো টেনশ্যন হৈছিল যে ফেচবুকত মানে এই মাহত পেমেণ্টটো মোৰ সোমাব নাই, এটা চিন্তা আছিল। কিন্তু ডলাৰ্ছত মানে যিখিনি টকা আপোনাৰ ফেচবুকৰ একাউণ্টত যিখিনি জমা হৈ থাকে, সেই টকাখিনি আপুনি আপোনাৰ পেমেণ্টখিনি আপুনি পাই যাব। আপোনালোকে কোনো যাতে টেনশ্যন ল'ব নালাগে, আৰু আপোনালোকে ভালদৰে কাম কৰি যাওক, যেনেকৈ কৰি আপোনালোকে কাম কৰিছিল সেনেকৈ কাম কৰি যাওক, আৰু ফেচবুকত আপোনালোকে ইনকাম কৰিব পাৰিব মোৰ নিচিনা ডলাৰ্ছত। ঠিক আছে, যদি ভালদৰে কাম কৰে তেনে আপোনালোকে 100% কৈছোঁ ফেচবুকত আপোনালোকে ছাকচেছ হ'ব পাৰিব। আৰু মেইন কথা হ'ল আপোনালোকে যেনেকৈ কৰি আপোনালোকে ডেইলি ৰিল দি আছে, সেনেকুৱা টাইপৰ আপোনালোকে ৰিল দি যাব ডেইলি, কোনো প্ৰব্লেম নাই। ঠিক আছে, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখি থৈ দিব।